নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ ব্ৰিক ব্ৰেকিং। আহিছে টেট 2026 জুলাইতে অনুষ্ঠিত হ'ব LP UP টেট। আনহাতে গ্ৰেড 3-4 ADRE DME পুলিচ ফৰেষ্ট কাৰো ৰক্ষা নাই, ইতিমধ্যে এপ্লাই হৈয়ে গৈছে। সম্পূৰ্ণ 18 মে 2026 ব্ৰিক ব্ৰেকিং হয়। আপোনালোকে জলদি এই ভিডিঅ' চাব লাগিব, খৰধৰ কৰিব লাগিব। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, এনেদৰে আপডেটবোৰ আগলৈও পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। মৰমৰ বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ, মোৰ এই উৎপল ডেকা 2 যিটো ইউটিউব চেনেল হয়, 55K প্লাছ ছাবস্ক্ৰাইবাৰ আছে। আনহাতে মনিটাইজেশ্যন এপ্ৰুভ আছে। আপোনালোকে ইনকাম কৰিব পাৰিব ভিডিঅ' দি। মোৰ যিহেতু সময় নাই, যাৰ বাবে মই এই চেনেলটোত ভিডিঅ' আপলোড কৰা নহয়। গতিকে যদি কোনোবা কণ্টেণ্ট ক্ৰিয়েটৰে এই ভিডিঅ' চাই আছে, আমাৰ এই চেনেলটি মই যিহেতু বিক্ৰী কৰিম, আপোনালোকে মোৰ পৰা ক্ৰয় কৰি ল'ব পাৰিব। আপোনালোকৰ এডচেঞ্চ এপ্ৰুভ নোহোৱালৈকে মই মোৰ এডচেঞ্চে আপোনালোকক পইচা ল'বলৈও সুবিধা কৰি দিম। আপোনালোকে আমাৰ এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। এইখিনিতে জনাওঁ যে চি টেটৰ খবৰ মোক বহুতে সুধি থাকে। বৰ্তমান সময়ত চি টেটৰ খবৰ আহিছে বন্ধু বান্ধৱীসকল। 6 ছেপ্টেম্বৰ 2026 চি টেট অনুষ্ঠিত হ'ব। এতিয়া চি টেট বুলি কওঁতে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, কাৰণ আপুনি যদি চি টেটৰ যি 2খন পেপাৰ আছে, 2খন পেপাৰৰ কোনোবা এখনতো পাছ কৰে 2খনৰ ভিতৰত, তেতিয়াহ'লে আপুনি LP যদি পেপাৰ 1ত পাছ কৰে, তেতিয়াহ'লে অসম চৰকাৰৰ যি LP ভেকেঞ্চি আহে তাত আপুনি এপ্লাই কৰিব পাৰিব। আনহাতে যদি পেপাৰ 2ত পাছ কৰে, UP ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ চি টেট LP পেপাৰ 1 পেপাৰ 2 2খন পেপাৰ যদি আপুনি কোৱালিফাই কৰে, যিহেতু 55,000 শিক্ষক ভেকেঞ্চি আহিব বুলি অসম চৰকাৰত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাই থৈছে। গতিকে আপুনি চি টেট পাছ কৰাটো বৰ্তমান সময়ত বহুত জৰুৰী, কাৰণ চি টেট পাছ কৰা মানে আপুনি অসম চৰকাৰৰ LP বা UP শিক্ষক হ'ব পাৰিব বৰ্তমান সময়ত। গতিকে মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে 11 মে'ৰ পৰা 10 জুনৰ ভিতৰত চি টেটৰ এপ্লাই কৰিব নেপাহৰিব। আৰু মই থাম্বনেইলত লিখিছোঁ যে আহি গ'ল টেট 2026। হয়, এই চি টেটকে মই টেট বুলি কৈছোঁ, কাৰণ জুলাই মাহৰ আৰু আগষ্ট মাহৰ ভিতৰতে আপোনালোকে অধ্যয়ন কৰিব লাগিব। যিহেতু জুনলৈকে আপোনালোকৰ এপ্লাই কাৰেকশ্যন হওক, এপ্লাই কৰা হওক, এনেকৈয়ে গুচি যাব। তাৰপিছত ছেপ্টেম্বৰত যিহেতু এক্সামে, আপোনালোকে জুলাই আৰু আগষ্টত এই 2 মাহতে ভালদৰে পঢ়িব লাগিব। আৰু চি টেট পাছ কৰা মানে মই পুনৰ ৰিপিট কৰি দিছোঁ, আপোনালোকে অসম চৰকাৰৰ LP UP টেটৰ যি ভেকেঞ্চি আহিব শিক্ষকৰ, তাত ভাগ ল'ব পাৰিব। তৃতীয়তে, আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম, এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে। আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে কেনেকৈ তো মৰমৰ বন্ধু বান্ধৱীসকল, শুনিলে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে যে 3 মাহৰ ভিতৰত কিদৰে 2 লাখ নিযুক্তি, নতুন নিযুক্তি দিব, তাৰ টাস্ক ফ'ৰ্চে হিচাপ দিব অসম চৰকাৰক। এতিয়া কথা হ'ল, যিহেতু পুলিচ আৰু ফৰেষ্টৰ এপ্লাই হৈয়ে গৈছে, গতিকে এইখিনি পদৰ ছেপ্টেম্বৰতে কি হ'ব, ফিজিকেল হ'ব পাৰে বা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। যিহেতু প্ৰতি বছৰে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এনেকুৱাতে কি হয়, আমাৰ অসম পুলিচৰ ফিজিকেল হয়। আনহাতে ADREৰো জুলাই মাহত নতুন ভেকেঞ্চিখিনি অহাৰ বহুত চান্স আছে, যিহেতু 3 মাহৰ ভিতৰত টাস্ক ফ'ৰ্চে অসম চৰকাৰক তথ্যখিনি দিব বুলি কৈছে। গতিকে জুলাই নতু আগষ্টত ADRE আৰু DMEৰ নতুন ভেকেঞ্চি অহাৰ যথেষ্ট চান্স আছে। আনহাতে এপ্লাই হৈ যোৱা ভেকেঞ্চিখিনিৰ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰত ফিজিকেল হোৱাৰ যথেষ্ট চান্স আছে। গতিকে এপ্লাই যিসকলে পুলিচত কৰিছে, ৰক্ষা নাই, আপোনালোকে ফিজিকেলৰ বাবে প্ৰস্তুতি চলাই থাকক। আপোনালোকে এনেদৰে আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নেপাহৰিব।